Hello guys, this is Chiranjit Shell and you are watching DG Classes. আজি আমি যেটো বিষয় অধ্যয়ন কৰিম হেতু হল যে বাণিজ্যিক বেংক কি আৰু ইয়াৰ মূল কাৰ্যাৱলীসমূহ কি কি। তো বেংক বুলিলে আমি সাধাৰণতে বিত্তীয় অনুষ্ঠানক বুজো। বাণিজ্যিক বেংক ঠিক একে বাণিজ্যিক বেংক হল জনসাধাৰণৰ বেংক যি জনসাধাৰণৰ হকে কাম কৰে। বাণিজ্যিক বেংক হল এনেকুৱা এটা বেংক যি বেংকে জনসাধাৰণৰ পৰা পইচা জমা ৰাখে আৰু হিয়তক ঋণ আগবঢ়ায় হয় এক বিত্তীয় অনুষ্ঠান যাক কমাৰ্চিয়েল বেংক বুলি কোৱা হয়। আৰু এই বাণিজ্যিক বেংকসমূহক ভাৰতৰ কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ আৰবিআইৰ দ্বাৰা বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰা হয়। বাণিজ্যিক বেংকসমূহৰ যদি আমি দুটা নাম ক'ব বিচাৰোঁ, যেনেকুৱা SBI ষ্টেট বেংক অফ ইণ্ডিয়া, এলাহাবাদ বেংক, এক্সিছ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ইউকো বেংক, ইউনিয়ন বেংক, এনেকুৱা বহুত ধৰণৰ বেংক আছে যি বাণিজ্যিক বেংক। আৰু নতুনকৈ হোৱা 2015 চনত ৰিচেণ্টলি হ'ল বন্ধন বেংক। তো এই বাণিজ্যিক বেংকসমূহৰ মূল কাৰ্যাৱলীসমূহ কি কি বা বাণিজ্যিক বেংকে আমাৰ অৰ্থনীতিত কি ভূমিকা পালন কৰি আছে। বাণিজ্যিক বেংকসমূহৰ প্ৰথম একমাত্ৰ কাম হ'ল যে সঞ্চয় সংগ্ৰহ, অৰ্থাৎ বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ পৰা ধন জমা ৰাখে, যাক সঞ্চয় বুলি কোৱা হয় বা আমানত বুলি কোৱা হয়। এই সঞ্চয় সাধাৰণতে বেংকবিলাকে জনসাধাৰণৰ পৰা তিনি ধৰণে জমা ৰাখে। এই তিনিটা আমি এক্সপ্লেইন কৰোঁ। প্ৰথমটো হ'ল ডিমাণ্ড ডিপজিট, অৰ্থাৎ চাহিদা আমানত। যেতিয়া বেংকত আমি পইচা জমা ৰাখোঁ, অৰ্থাৎ এই চাহিদা আমানতৰ ক্ষেত্ৰত পইচাখিনি আমি যেতিয়াই তেতিয়াই ইয়াৰ পৰা কি কৰিব পাৰিম, উলিয়াব পাৰিম। আৰু চাহিদা আমানতৰ ক্ষেত্ৰত বাণিজ্যিক বেংকসমূহে কোনো ধৰণৰ সুদ প্ৰদান নকৰে আৰু ইয়াত ধন জমা ৰখাৰ বা ধন উলিওৱাৰ কোনো বাধ্যবাধকতা নাই, অৰ্থাৎ নিৰ্দিষ্ট কোনো সীমা নাই। আমি যিমান ইচ্ছা পইচা জমা ৰাখিব পাৰিম আৰু যেতিয়াই তেতিয়াই যিমান ইচ্ছা পইচা আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম। ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা বা সীমাবদ্ধতা বা কোনো ধৰণৰ লিমিট বা সীমা দিয়া নহয়। উল্লেখযোগ্য কথা যে বা মন কৰিবলগীয়া কথা এইটো যে এই ধৰণৰ একাউণ্টসমূহত বা এই ধৰণৰ জমাসমূহত বা এই ধৰণৰ আমানতসমূহক সাধাৰণতে ব্যৱসায়ীসকলে কৰে আৰু ইয়াৰ ফলত বেংকৰ তৰফৰ পৰা কোনো ধৰণৰ সুদ দিয়া নহয়, যাক কোৱা হয় চাহিদা আমানত বা ডিমাণ্ড ডিপজিট। ইয়াৰ পিছত হ'ল সঞ্চয় আমানত, অৰ্থাৎ ছেভিংছ একাউণ্ট বা ছেভিংছ ডিপজিট যিটো কোৱা হয়। সঞ্চয় আমানত কি যে সঞ্চয় আমানতত জমাকাৰীয়ে বা জনসাধাৰণে যিজনে পইচা জমা ৰাখি আছে সেইজনে পইচা যেতিয়া ইচ্ছা তেতিয়াই উঠিয়াব বা উলিয়াব পাৰিব, কিন্তু ইয়াত কিছুমান নীতি বা নিয়ম মানিবলগীয়া কথা আছে। আৰু এই ধৰণৰ জমা বা সঞ্চয়ৰ ক্ষেত্ৰত বেংকৰ তৰফৰ পৰা এক নগণ্য পৰিমাণৰ বা অলপ পৰিমাণৰ সুদো প্ৰদান কৰা হয়। সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাকাৰীয়ে নিজৰ ইচ্ছামতে ধন উলিয়াব পাৰে, কিছু নীতি নিয়ম অৱলম্বন কৰিব লগা কথা থাকে। 3 নম্বৰ হ'ল স্থায়ী বা সময় আমানত। স্থায়ী বা সময় আমানত কি, যেতিয়া জনসাধাৰণে বেংকত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে পইচাখিনি জমা ৰাখি আছে তাকেই কোৱা হয় সময় আমানত বা কাল আমানত বা স্থিৰ আমানত, যাক আমি ফিক্সড ডিপজিট বুলি কোৱা হয়। ইয়াত জমাকাৰীয়ে বেংকৰ তৰফৰ পৰা এক অতিৰিক্ত পৰিমাণৰ বা সঞ্চয় আমানততকৈ অলপ বেছি পৰিমাণৰ সুদ লাভ কৰে। যিহেতুকে পইচাখিনি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে জমা থাকে, গতিকে বেংকে ইয়াক কি দিব, অলপ সুদৰ পৰিমাণটো বেছি থাকে। কিন্তু সঞ্চয় আমানতত যেনেকৈ পইচা আমি যেতিয়াই তেতিয়াই উলিয়াব পাৰোঁ, ফিক্সড ডিপজিটৰ ক্ষেত্ৰত আমি যেতিয়াই তেতিয়াই উলিয়াব নোৱাৰোঁ। অৰ্থাৎ ফিক্সড ডিপজিট বা স্থায়ী আমানতৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময়ৰ পিছতহে পইচাখিনি উলিয়াব পৰা যায়। অৱশ্যে তাৰ আগতে প্ৰয়োজন হ'লে নিৰ্দিষ্ট পদ্ধতিৰ মাধ্যমত পইচাখিনি উলিয়াব পৰা যায়। তো বাণিজ্যিক বেংকৰ প্ৰথম আৰু একমাত্ৰ কাৰ্যাৱলী এইটোৱে যে জনসাধাৰণৰ পইচা ধন জমা ৰখা, অৰ্থাৎ সঞ্চয় সংগ্ৰহ কৰাই হ'ল বাণিজ্যিক বেংকৰ
প্ৰথম কাৰ্যাৱলী। ইয়াৰ পিছত বাণিজ্যিক বেংকৰ কাৰ্যাৱলীৰ ভিতৰত যে বাণিজ্যিক বেংকসমূহে কি কৰে, ঋণৰ যোগান ধৰে। অৰ্থাৎ বাণিজ্যিক বেংকসমূহে ধন জমা ৰখাৰ পিছত তাৰে কিছু অংশ নিজৰ লগত ৰাখে আৰু বাকী থকা অংশখিনি কি কৰিব, ঋণ হিচাপে বেলেগক প্ৰদান কৰিব, যাৰ পৰা বেংকসমূহে কি কৰে, লাভ অৰ্জন কৰে। অৰ্থাৎ বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান কৰে বেলেগক আৰু তাৰ পৰা সুদ গ্ৰহণ কৰি লাভ অৰ্জন কৰে। সেইকাৰণে বাণিজ্যিক বেংকসমূহক ব্যৱসায়িক বেংক বুলিও কোৱা হয়। ইয়াৰ পিছত বাণিজ্যিক বেংকসমূহৰ আন এটা কাৰ্যাৱলী হ'ল যে ঋণগত মুদ্ৰাৰ সৃষ্টি কৰা। ই কেনেকৈ সৃষ্টি কৰে? বাণিজ্যিক বেংকসমূহত যেতিয়া কোনো এজন ব্যক্তিয়ে প্ৰথমতে পইচাখিনি জমা ৰাখে তাক কোৱা হয় প্ৰাথমিক আমানত। আকৌ কৈছোঁ, যেতিয়া বাণিজ্যিক বেংকত পোনপ্ৰথমবাৰৰ কাৰণে কোনো পইচা জমা ৰখা হয় তেতিয়া তাক কোৱা হয় প্ৰাথমিক আমানত। আকৌ এই পইচাৰ পৰা বাণিজ্যিক বেংকসমূহে যেতিয়া আকৌ পইচাৰ নতুন মুদ্ৰাৰ সৃষ্টি কৰে তাক কোৱা হয় গৌণ আমানত। এতিয়া কোনো এজন ব্যক্তিয়ে যদি কোনো 1000 টকা জমা ৰাখে, আকৌ বাণিজ্যিক বেংকসমূহে কি কৰে, তাৰে কিছু অংশ নিজৰ লগত ৰাখি বাকী অংশ বেলেগক দিয়ে, তেতিয়া সেই মুদ্ৰাটোক সৃষ্টি কোৱা হয় ঋণগত মুদ্ৰাৰ সৃষ্টি কৰা। ইয়াৰ উপৰিও বাণিজ্যিক বেংকসমূহৰ আধুনিক অৰ্থনীতিত বহুতো কাৰ্যাৱলী আছে। বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ হকে কাম কৰে। অৰ্থাৎ বাণিজ্যিক বেংকক এজেণ্ট বুলিও কোৱা হয়। বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ যদি কোনোবা এজন ব্যক্তিয়ে যিকোনো ঠাইত যদি পইচা ট্ৰান্সফাৰ কৰিব বিচাৰে বা যিকোনো ক্ষেত্ৰত কোনো মাৰ্কেটতে হওক, কোনো শ্বেয়াৰ মাৰ্কেটতে হওক, যিকোনো ক্ষেত্ৰত মিউচুৱেল ফাণ্ডতে হওক, যিকোনো ক্ষেত্ৰত যদি পইচা খটুৱাব বিচাৰে সেইটো বেংকৰ যোগেদি কৰিব পাৰে। বা পেঞ্চনাৰ এজনে যদি সি তাৰ পেঞ্চন লাভ কৰি আছে চৰকাৰৰ তৰফৰ পৰা, সেইটো বেংকৰ যোগেদিয়ে লাভ কৰি আছে। অৰ্থাৎ বেংকে অৰ্থনীতি এখনত মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছে বা মিডিলমেন হিচাপে কাম কৰি আছে। চৰকাৰে কিছু সুবিধা দি আছে জনসাধাৰণক, যিটো সুবিধা চৰকাৰে জনসাধাৰণক ডাইৰেক্টলি দিব নোৱাৰে সেইটো বেংকৰ যোগেদি দিয়ে। DBT চিষ্টেম যাক বুলি কোৱা হয়, ডাইৰেক্ট বেংকিং ট্ৰান্সফাৰ। সেই ডাইৰেক্ট বেংকিং ট্ৰান্সফাৰৰ যোগেদি জনসাধাৰণজনে লাভান্বিত হ'ব পাৰে। অৰ্থাৎ অৰ্থনীতি এখনত বেংকৰ বা অৰ্থনীতি এখন উন্নয়নৰ ক্ষেত্ৰত বেংকৰ গুৰুত্ব অপৰিসীম বা বেংকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও বাণিজ্যিক বেংকসমূহত আমি আমাৰ প্ৰয়োজনীয় বা খুবেই দৰকাৰী কোনো নথিপত্ৰ বা অলংকাৰ তেনেকুৱা বহুতো মূল্যৱান সা সামগ্ৰী আমি কি কৰিব পাৰিম, বাণিজ্যিক বেংকসমূহত জমা ৰাখিব পাৰিম, যাক লকাৰ ফেচিলিটি বুলিও কোৱা হয়। ইয়াৰ উপৰিও বাণিজ্যিক বেংকসমূহ আৰু আধুনিক অৰ্থনীতিত বহুতো কাৰ্যাৱলী ভূমিকা পালন কৰে। আজিলৈকে এইখিনিয়ে থাকিল। ইয়াৰ পিছত বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ মাজত পাৰ্থক্য কি, বা বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ লগত সম্পৰ্ক কেনেকৈ স্থাপন কৰা হয়, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক কেনেকৈ নিয়ন্ত্ৰণ কৰি আছে, নেক্সট ভিডিঅ'টো ইয়াৰ ওপৰত বনোৱা হ'ব। আজিলৈকে এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।